টাউনত অহাৰ লগে দুখ লাগে। বিটিচি গঠন হোৱাৰ আগত টংলা টাউনৰ ৰাইজে পানী খাবলৈ পাইছিলে, কিন্তু বিটিচি হোৱাৰ পিছত টংলাৰ মানুহবিলাকে পানী খাবলৈ নাপায় গভৰ্ণমেণ্টৰ পৰা। আৰু ইয়াত চেয়াৰমেন কোন? টংলা টাউনৰ চেয়াৰমেন বনজাৰ দৈমাৰী ডাঙৰীয়া ৰাইজৰ পানীৰ পৰা বঞ্চিত কৰি ৰাখিছে। আজি টংলা টাউনৰ মিউনিচিপালিটি ঠিকে চলা নাই। ইয়াত পানেৰী অঞ্চলত উত্তৰ অঞ্চলৰ হাতী মানুহৰ সদায় সংঘাত হয়। ইয়াত হাতীৰ মানুহ সংঘাতটো বন্ধ কৰিবৰ কাৰণে কোটি কোটি টকা নালাগে, এটা ভাল ফেন্সিং দিব লাগে। আৰু আমাৰ ৰাইজে ওলাই যায় বছৰত এবাৰ, যিদিনা ইনভাইৰনমেণ্ট ডে হয় সেইদিনা আমি এই ৰাইজৰ ওলাই যায় আমি পাহাৰৰ অঞ্চলত হাতীৰ কাৰণে, জীৱ জন্তুৰ কাৰণে আমি কিছুমান ফল মূলৰ গছ ৰুই দিব লাগিব। ৰাইজ পাৰিবনে? আমি ওদালগুৰি জিলাৰ যদি 50,000 মানুহ ওলাই যায় 10 ডাল গছ ৰুই 5 লাখ গছ হৈ যাব। আজি হাতীৰো খাবলৈ খাদ্য নাই, থাকিবলৈ জাগা নাই। আৰু এই কথাটোকে BPF ৰাজনীতি কৰি আছে। ঘৰ বনাই দিম, সাহায্য দিম বুলি পেলাই ভোট লয়, কিন্তু ৰাইজক একো নিদিয়ে। গতিকে আমি ঠিক কৰিছো, UPPL চৰকাৰ অহাৰ লগে লগে আমাৰ এই বছৰৰ পৰাই 2021 চন ডিচেম্বৰ হ'বলৈ বাকী নাই। 2021 চনৰ পৰা যাতে হাতী মানৱ সংঘাতটো বন্ধ হয়, ইয়াৰ কাৰণে আমি UPPL কাম কৰিম। অনুষ্ঠিত কৰিছো, লাখ লাখ মানুহ আহি সমবেত হৈছে। আজি UPPLৰ যি আদৰ্শ, যি নীতি, তাৰ পৰা আপোনালোকে আনুগত্য স্বীকাৰ কৰি আপোনালোকৰ যি আগ্ৰহ, যি অনুপ্ৰেৰণা দেখুৱাইছে, সেয়ে আজি ইংগিত দিছে যে বিটিআৰ অঞ্চলত হাগ্ৰামা মহিলাৰ শাসন শেষ। হাগ্ৰামা মহিলাৰ আপোনালোকে গাঁতিৰ পৰা বহিষ্কাৰ কৰিবলৈ প্ৰস্তুত হৈছে। আমি অতি ধন্যবাদ, আপোনালোকৰ প্ৰতি ধন্যবাদ জনাইছো। 13,000 কোটি টকা কেন্দ্ৰ চৰকাৰে পেকেজ দিব, এইটো অকল বড়ো গাঁৱত নাযায়। জনগাঁথনি অনুসাৰে সব জনগোষ্ঠীৰ গাঁৱতে এইটো যাব। ইয়াত ভিলেজ কাউন্সিল হ'ব। যি গাঁৱত অসমীয়া জনগোষ্ঠী আছে তাতে ভিলেজ কাউন্সিলৰ চেয়াৰমেন অসমীয়া মানুহেই হ'ব। ক'ৰবাত যদি বঙালী মানুহ আছে বঙালী মানুহে হ'ব। মানৱ আদৰ্শবান এটা সমাজ হিচাপে জীয়াই থাকিবৰ কাৰণে প্ৰাথমিকভাৱে কিছুমান বস্তু। साथियों, ये इलेक्शन सिर्फ इलेक्शन नहीं है, हमारे लिए एक आंदोलन है। हमें हमारा हक लेना है, जो हक 17 साल में BPF ने हमें नहीं दिया है। हम आप सबसे ये निवेदन करते हैं कि इस आंदोलन में आप सब जुड़िए और UPPL पार्टी को ढेर सारा वोट दीजिए।